পুনৰ মন মগজু কঁপাই গ'ল জবলপুৰৰ ঘটনাটোৱে। ক্ৰুজ দুৰ্ঘটনা স্তব্ধ হৈ গ'ল জীৱন। কান্দোনে চানি ধৰিলে নদীৰ পাৰ। মধ্যপ্ৰদেশৰ জবলপুৰত কালি সংঘটিত হোৱা এক ভয়ংকৰ ক্ৰুজ দুৰ্ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছে। সুখ আনন্দৰে নদীত ভ্ৰমণ কৰিবলৈ ওলাইছিল বহু লোক, কিন্তু মুহূৰ্ততে সেই আনন্দ ৰূপান্তৰিত হ'ল আতংক, চিঞৰ আৰু অশ্ৰুধাৰাত। প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ অনুসৰি নদীৰ মাজত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰুজখনে। ক্ৰুজখনত থকা কিছু লোকে সেই দুৰ্ঘটনাৰ পৰা বাচিবলৈ পানীত জঁপিয়াই, আনহাতে বহু লোকে সহায়ৰ অপেক্ষাত তাতেই থাকিল। সেই দৃশ্য, সেই চিঞৰ কান্দোন আৰু সহায়ৰ বাবে যেনেকৈ কাতৰ আহ্বান কৰিছিল, সেয়া দেখিলে এতিয়াও গা শিয়ৰি উঠে। কিছু সময়ৰ আগলৈকে হাঁহি মাতি ফূৰ্তি কৰি থকা লোকসকলৰ জীৱনলৈ যে এনেকৈ অমানিশা নামি আহিব কোনে জানিছিল। উদ্ধাৰকাৰী দল তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ বহু লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও 9জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব নোৱাৰাৰ বেদনাই সকলোকে স্তব্ধ কৰি তুলিছে। পৰিয়ালৰ সদস্যসকলৰ কান্দোনে আকাশ বতাহ গুঞ্জৰিত কৰিছে। কোনোবাই হেৰুৱালে নিজৰ সন্তান, কোনোৱে হেৰুৱালে জীৱনৰ সহচৰ। বিশেষকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ থকা মাতৃপুত্ৰৰ এখন ফটোৱে সকলোৰে চকু সেমেকাই তুলিছে। স্থানীয় প্ৰশাসনে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ক্ৰুজখনত সুৰক্ষা ব্যৱস্থাৰ অভাৱ আছিল নেকি, নে কোনো কাৰিকৰী ত্ৰুটি, এই সকলো দিশৰ তদন্ত কৰি থকা হৈছে। এটা ক্ষণতেই সুখৰ সময় কেনেকৈ দুখৰ স্মৃতিলৈ পৰিণত হয়, তাৰেই এক দুখজনক উদাহৰণ হৈ ৰ'ল জবলপুৰৰ এই ঘটনা। बच्चा बच्चा उन्होंने तो बच्चा बच्चा तुम्हें बच्चा बरगी डैम में मध्य प्रदेश टूरिज्म की तरफ से क्रूज चलाया जाता है, जिसमें आज शाम को भी क्रूज अपने बाकी शेड्यूल की तरह निकला था, लेकिन मौसम खराब रहने के कारण वो उसके चपेट में आ गया और वो पलट गया है। जिसमें जानकारी जो प्राप्त हुई है उसके अनुसार लगभग 30 लोग सवार थे, इसमें से करीब 15 के लगभग लोग सकुशल निकले हैं। 4 लोगों की डेड बॉडी मिली है, बाकी शेष जो लोग हैं उनकी तलाश की जा रही है। मौके पे पुलिस प्रशासन, SDRF और स्वास्थ्य विभाग की टीमें मौजूद हैं, जिले के सभी वरिष्ठ अधिकारी मौजूद हैं और रेस्क्यू कार्य जारी है। নিউজ ডেস্ক রিপোর্ট, হিলস টাইপ নিউজপেপার এন্ড ডিজিটাল।